आपको स्वागत है मेरे YouTube चैनल में। मेरे प्यारे बच्चों, आज आप लोगों का पाठ होगा पाठ 2 हाथी गा धुआर कथा। आज मैं आप लोगों के पाठ से प्रश्नों के उत्तर देने वाली हूँ। अगर आप लोग मेरे चैनल में नए आए हो तो चैनल को सब्सक्राइब कर दीजिएगा, नए नए वीडियो का नोटिफिकेशन मिलते रहेगा। आज का वीडियो आरंभ करते हैं। ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি আলোচনা কৰো এক প্ৰথমে কোৱা তাৰ পাছত লিখা, ঠিক আছে? একৰ কত চোৱা, ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল? উত্তৰ উত্তৰ ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল। প্ৰশ্ন চোৱা, ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল? উত্তৰ ৰামধনে নিচেই পুৱাতে উঠি নদীৰ ঘাটলৈ গৈ কাপোৰ ধুই সেইদৰে কাম কৰি পৰিয়ালটো পোহপাল দিছিল। প্ৰশ্ন চোৱা, ৰজাই ৰামধনক কি ধুবলৈ কৈছিল? উত্তৰ উত্তৰত লিখিবা, ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিল। প্ৰশ্ন চোৱা, ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল? উত্তৰত লিখিবা, উত্তৰত লিখিবা, ৰামধনৰ সচল অৱস্থা দেখি ভীমবৰ জ্বলি পুৰি মৰিছিল, সেইকাৰণে ৰামধনক ভীমবৰে অপকাৰ কৰাৰ কথা ভাবিছিল। প্ৰশ্ন চোৱা, ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয়? উত্তৰ নম্বৰত এনচাৰত লিখিবা, ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কাৰণ ভীমবৰে গঢ়া পাত্ৰটো হাতীটোৱে ভৰি দিয়াৰ লগে লগে ভাঙি গৈছিল। চোৱা, কোনে কৈছিল, কাক কৈছিল? তোমাৰনো মনত কিহৰ দুখ? উত্তৰ কৰ উত্তৰত লিখিবা, ৰজাই ভীমবৰক কৈছিল। প্ৰশ্ন চোৱা, লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি। উত্তৰ উত্তৰত ৰামধনে ভীমবৰক কৈছিল। চোৱা, এই হলেই আৰু অলপ বাকী। উত্তৰত লিখিবা, উত্তৰত লিখিবা, ভীমবৰে ৰজাৰ অনুচৰক কৈছিল। প্ৰশ্ন চোৱা, চাওক মহাৰাজ, হাতীয়ে ভৰি দিওঁতেই পাত্ৰটো ভাঙি গল, মই এতিয়া হাতীক গা ধুৱাও কেনেকৈ? উত্তৰত লিখিবা, ৰামধনে ৰজাক কৈছিল। এতিয়া আমি আলোচনা কৰো 3 চোৱা, বুজা আৰু লিখা, হাবি অৰণ্য, ডাঙৰ বিশাল, খাদ্য আহাৰ, জিৰণি বিশ্ৰাম, নেগুৰ নেজ। 4 চোৱা, পঢ়া বুজা আৰু লিখা। আমাক ইয়াত উদাহৰণ দিয়া হৈছে, বাকীকেইটা মই তোমালোকক কৰি দিম, ঠিক আছে? হাতী বৰ নিৰ্জীৱ প্ৰাণী। হাতী, আমাৰ ইয়াত হাতী বহে। গাত মানে দেহত, ল'ৰাটোৰ গাত ভীষণ জ্বৰ। গাতটো ইমান দ। তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, তোমালোকে বুজি পাবা বুলিহে মই কলমেদি লিখিছো, ঠিক আছে? এতিয়া আমি আলোচনা কৰো 6 চোৱা, কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা। ডাঙৰ আৰু দীঘল, ডাঙৰ দীঘল, হাইফেন ব্যৱহাৰ কৰা হৈছে। জীৱ জন্তু বাকচৰ পৰা ইয়াত আছে চোৱা, জীৱ জন্তু। উশাহ আৰু নিশা, ইয়াৰ পৰা লোৱা হৈছে নিশা, উশাহ নিশা, হাইফেন ব্যৱহাৰ কৰা হৈছে। ভোকে আৰু পিয়াহে, ইয়াৰ পৰা লোৱা হৈছে ভোকে পিয়াহে। ৰজা আৰু ৰাণী, ৰজা ৰাণী। লঘোণে আৰু ভোকে, ইয়াৰ পৰা লোৱা হৈছে ভোকে, লঘোণে ভোকে। ইয়াত মই লিখিয়ে থৈ দিছো কলমেদি, তোমালোকে বুজি পাবা বুলি। তোমালোকে লিখিলে কাঠ পেঞ্চিলেদি লিখিবা। এতিয়া আমি আলোচনা কৰো 7 চোৱা, পঢ়া বুজা আৰু লিখা। দুষ্ট দুষ্টালি, বেজ বেজালি, কৃপণ কৃপণালী, লৰা লৰালি, পুৰুষ পুৰুষালী, টেঙৰ টেঙৰালি। 8 চোৱা, তলৰ শব্দবোৰ উপযুক্ত ঠাইত বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা। আমাক ইয়াত শব্দ দিয়া হৈছে, ঠিক আছে? আমাক খালী ঠাইত কি হ'ব, উপযুক্ত শব্দ ব্যৱহাৰ কৰি লিখিবলৈ দিয়া হৈছে। এতিয়া মই তোমালোকক উত্তৰ কম, তোমালোকে ধুনীয়াকে শুনিবা, ঠিক আছে? চোৱা, ডাঙৰকৈ হোৱা শব্দত সি
খকমককৈ সাৰ পালে তোমালোকে কত লিখিবা খকমককৈ খ চোৱা ঠাণ্ডাত ল'ৰাটো খত লিখিবা ঠক ঠককৈ কঁপিছে গ চোৱা মানুহ দুজনে ফুচফুচাই কথা পাতি আছে ঘ চোৱা জুইকুৰা দপদপাই জ্বলি আছে সাপটো খৰখৰাই গৈছে তোমালোকেও তোমালোকৰ উত্তৰ বহীত লিখি থৈ দিবা ন আলোচনা কৰো অমিলটো বিচাৰি উলিওৱা ক বাঘ সিংহ বান্দৰ শিয়াল বান্দৰ অমিল হ'ব মই গোল কৰি থৈ দিছো খ সিংহ ভালুক ঘৰিয়াল হাতী ঘৰিয়াল অমিল হ'ব গ হাতী জিৰাফ গড় বাঘ বাঘ অমিল হ'ব ঘ গৰু হাতী মহ শিয়াল শিয়াল অমিল হ'ব তোমালোকেও কৰি ল'বা এতিয়া দ চোৱা দত দিয়া হৈছে সাঁথৰ ভাবা আৰু উত্তৰ উলিওৱা শিলৰ দৰে তল পৰে ভেলৰ দৰে ভাহে ফৰিঙৰ দৰে মাৰে জাপ কুকুৰৰ দৰে বহে ভেকুলী তোমালোকেও নিজৰ উত্তৰ বহীত ধুনীয়াকৈ লিখি থৈ দিবা আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা দি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত